কথাটো এনেকুৱা ধৰণৰ যে আইনৰ চকুত সকলো সমান আৰু ভাৰতবৰ্ষৰ যত যি বিভাগ আছে বিশেষকৈ ইনকাম টেক্স ডিপাৰ্টমেণ্ট তেওঁলোকে নিজৰ কাম নিজে কৰে আৰু এটা বিভাগীয়ভাৱে যদি কোনোবালৈ তেনেকুৱা ন'টিচ পঠাইছে নিশ্চয় এইটো এটা বিভাগৰ কথা তাত ৰাজনীতিক দিশটো নানিলেই ভাল কিয়নো ইনকাম টেক্সৰ কথাটো এনেকুৱা ধৰণৰ সকলোৱেতো ইনকাম টেক্স আই টি ৰিটাৰ্ণ সকলোৱে ফাইল কৰে আৰু প্ৰত্যেকজন বিধায়কে প্ৰত্যেকজন মন্ত্ৰী প্ৰত্যেকজন ব্যৱসায়ী যোনে যি বিভাগৰ ব্যৱসায়ৰ লগত জড়িত সকলে ইনকাম টেক্স সময়মতে দিয়াটো দৰকাৰ আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আখুৱা থকা যেন ভাবে ডিপাৰ্টমেণ্টে তেতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টে ন'টিচ পঠায় আৰু তাৰ কাৰণে চক'জ ন'টিচ পঠায় আৰু তাৰ এটা সঠিক তেওঁলোকে ডাটা তেওঁলোকে ল'বলৈ যত্ন কৰে এই ক্ষেত্ৰত মই ভাবোঁ যে কোনোবালৈ তেনেকুৱা ন'টিচ আহিছে মই ভাবোঁ তাত কোনো ধৰণৰ পলিটিকেল ৰং নাসানি বিভাগক যি ইনকাম টেক্স ডিপাৰ্টমেণ্টে যি তেওঁলোকক সহায় কৰাটো তেওঁলোকৰ দৰকাৰ যদি তেওঁলোকৰ কোনো ভুল নাই ডাটা দিয়াততো কোনো আপত্তি নাই যি ন'টিচ পঠাইছে ন'টিচ শুদ্ধভাৱে থাকিলে তাত কোনো ভয় খোৱাৰো দৰকাৰ নাই যদি শুদ্ধ হৈ আছে তাত ভয় খোৱাৰ দৰকাৰ নাথাকে আৰু সেইটো কাৰণে মই ভাবোঁ যে এইটোত কোনো ধৰণৰ পলিটিকেল এংগল নাথাকে এইটো বিভাগে নিজৰ দায়িত্ব পালন কৰিছে বিভাগৰ কাম কৰিছে আৰু তেওঁ এজন নাগৰিক হিচাপে তেওঁ সচেতন নাগৰিক হিচাপে বিভাগটোক তেওঁ সম্পূৰ্ণ সহযোগিতা কৰাটো বাঞ্ছনীয় কথাটো এনেকুৱা ধৰণৰ যে আইনৰ চকুত সকলো সমান আৰু ভাৰতবৰ্ষৰ যত যি বিভাগ আছে বিশেষকৈ ইনকাম টেক্স ডিপাৰ্টমেণ্ট তেওঁলোকে নিজৰ কাম নিজে কৰে আৰু এটা বিভাগীয়ভাৱে যদি কোনোবালৈ তেনেকুৱা ন'টিচ পঠাইছে নিশ্চয় এইটো এটা বিভাগৰ কথা তাত ৰাজনীতিক দিশটো নানিলেই ভাল কিয়নো ইনকাম টেক্সৰ কথাটো এনেকুৱা ধৰণৰ সকলোৱেতো ইনকাম টেক্স আই টি ৰিটাৰ্ণ সকলোৱে ফাইল কৰে আৰু প্ৰত্যেকজন বিধায়কে প্ৰত্যেকজন মন্ত্ৰী প্ৰত্যেকজন ব্যৱসায়ী যোনে যি বিভাগৰ ব্যৱসায়ৰ লগত জড়িত সকলে ইনকাম টেক্স সময়মতে দিয়াটো দৰকাৰ আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত যদি আখুৱা থকা যেন ভাবে ডিপাৰ্টমেণ্টে তেতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টে ন'টিচ পঠায় আৰু তাৰ কাৰণে চক'জ ন'টিচ পঠায় আৰু তাৰ এটা সঠিক তেওঁলোকে ডাটা তেওঁলোকে ল'বলৈ যত্ন কৰে এই ক্ষেত্ৰত মই ভাবোঁ যে কোনোবালৈ তেনেকুৱা ন'টিচ আহিছে মই ভাবোঁ তাত কোনো ধৰণৰ পলিটিকেল ৰং নাসানি বিভাগক যি ইনকাম টেক্স ডিপাৰ্টমেণ্টে যি তেওঁলোকক সহায় কৰাটো তেওঁলোকৰ দৰকাৰ যদি তেওঁলোকৰ কোনো ভুল নাই ডাটা দিয়াততো কোনো আপত্তি নাই যি ন'টিচ পঠাইছে ন'টিচ শুদ্ধভাৱে থাকিলে তাত কোনো ভয় খোৱাৰো দৰকাৰ নাই যদি শুদ্ধ হৈ আছে তাত ভয় খোৱাৰ দৰকাৰ নাথাকে আৰু সেইটো কাৰণে মই ভাবোঁ যে এইটোত কোনো ধৰণৰ পলিটিকেল এংগল নাথাকে এইটো বিভাগে নিজৰ দায়িত্ব পালন কৰিছে বিভাগৰ কাম কৰিছে আৰু তেওঁ এজন নাগৰিক হিচাপে তেওঁ সচেতন নাগৰিক হিচাপে বিভাগটোক তেওঁ সম্পূৰ্ণ সহযোগিতা কৰাটো বাঞ্ছনীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990